জুবিনৰ কোন অনুৰাগী নহয় তাৰ সাৰ্টিফিকেট বা তাৰ অনুমোদন মুখ্যমন্ত্ৰী বা প্ৰধানমন্ত্ৰীৰ দিয়াৰ প্ৰয়োজন নাই। এগৰাকী মুখ্যমন্ত্ৰীৰ মুখেৰে এইবিলাক কথা শোভা নাপায়। ক্ষমতাৰ অপব্যৱহাৰ কৰিছে। আপুনি মানুহক ঘৰ ভাঙি আপুনি তিৰপালৰ তলতো থাকিব নিদিয়ে, গছৰ তলতো থাকিব নিদিয়ে। গতিকে আপোনাৰ এটা হিটলাৰ ৰাজ চলিছে, আপোনাৰ এটা দাদাগিৰি শাসন চলিছে। আমি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দেখিবলৈ পাইছোঁ যে তেওঁ এটা কথা বাৰম্বাৰ কৈ থাকে যে অসমৰ যিসকল মুছলমান লোকসকল আছে তেওঁলোকে জুবিন অনুৰাগী এটা কাৰণতে হৈছে যে তেওঁলোকে উচ্ছেদৰ পৰা বাচিবলৈ। এতিয়া জুবিনৰ কোন অনুৰাগী নহয় তাৰ সাৰ্টিফিকেট বা তাৰ অনুমোদন মুখ্যমন্ত্ৰী বা প্ৰধানমন্ত্ৰীৰ দিয়াৰ প্ৰয়োজন নাই। অসমৰ সকলো জাতি জনগোষ্ঠীৰ লগতে অসমৰ মুছলমান লোকসকলকো জুবিনক বহুত ভাল পায়। আপোনালোকে দেখিছে যে জুবিন ক্ষেত্ৰতে হওক, জুবিন দা যিদিনা তেওঁ নিথৰ দেহ ছিংগাপুৰৰ পৰা লৈ আহিছে বা এতিয়াও জুবিন দাৰ ঘৰলৈ, আনকি আমাৰ গৰিমা বৌৰ বেমাৰ হওঁতে বহু মুছলমান মহিলা গৈ তেওঁৰ ঘৰত খবৰ লৈছে। গতিকে এনেবোৰ যিবিলাক কথা কৈ থাকে এয়া বৰ দুৰ্ভাগ্যজনক কথা। এগৰাকী মুখ্যমন্ত্ৰীৰ মুখেৰে এইবিলাক কথা শোভা নাপায়। উচ্ছেদটো হিমন্ত বিশ্ব শৰ্মাৰ এটা উৎসৱ হয়। তেওঁ যিমান পাৰে সিমান উচ্ছেদ কৰি থাকক, মিয়া মুছলমানসকলক নিশেষ কৰি পেলাক, কিন্তু আমাক জুবিন গাৰ্গৰ ন্যায়টো লাগিবই। তেওঁ এইটো ক'লে নহ'ব, আমাৰ জুবিনদাৰ ন্যায়টো লাগিবই। যিসকল জুবিনদাক হত্যা কৰিছে, মুখ্যমন্ত্ৰী ডাঙৰীয়ে যি হত্যা কৰা বুলি কৈছে, গতিকে আমিও নেমচৰ ফালৰ পৰা সেইটোৱে কৈছোঁ মুখ্যমন্ত্ৰীৰ সুৰতে যে যিসকলে হত্যা কৰিছে তেওঁলোকক কিন্তু কঠোৰৰ পৰা কঠোৰতম শাস্তি দিব লাগিব আৰু পাৰিলেতো তেওঁলোকক ফাঁচি দিয়াৰ ব্যৱস্থা কৰিব লাগে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ এনেকুৱা ধৰণৰ মন্তব্য শোভা নাপায়। আপুনি এনেকুৱা ধৰণৰ ৰাজনীতি নকৰাই ভাল। আৰু আপুনি যিটো আপোনাৰ উৎসৱ চলি আছে, চাওক, জন্মদাতা মৃত্যুদাতা হৈছে ভগৱান বা আল্লাহ, আৰু মুছলমানসকলে একমাত্ৰ আল্লাহ আৰু ভগৱানক বিশ্বাসী। আপুনি 50 বছৰীয়া 100 বছৰীয়া মছজিদ পৰ্যন্ত আপুনি ভাঙি দিছে। আপুনি ক্ষমতাৰ অপব্যৱহাৰ কৰিছে। আপুনি মানুহক ঘৰ ভাঙি আপুনি তিৰপালৰ তলতো থাকিব নিদিয়ে, গছৰ তলতো থাকিব নিদিয়ে। গতিকে আপোনাৰ এটা হিটলাৰ ৰাজ চলিছে, আপোনাৰ এটা দাদাগিৰি শাসন চলিছে। গতিকে এইবোৰ নাপায়। মানুহক মানৱতাৰ দৃষ্টিত চাব লাগে। সকলো জাতি জনগোষ্ঠীৰ লোকে যাতে পৃথিৱীত মানে থাকিব পাৰে, বসবাস কৰিব পাৰে নিজৰ পৰিয়াল লৈ। এই উচ্ছেদ প্ৰক্ৰিয়াটো বন্ধ কৰিব লাগে। তাৰ বাবে আমি নেমচৰ তৰফৰ পৰা আমি চৰকাৰক আহ্বান জনাইছোঁ। আমি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দেখিবলৈ পাইছোঁ যে তেওঁ এটা কথা বাৰম্বাৰ কৈ থাকে যে অসমৰ যিসকল মুছলমান লোকসকল আছে তেওঁলোকে জুবিন অনুৰাগী এটা কাৰণতে হৈছে যে তেওঁলোকে উচ্ছেদৰ পৰা বাচিবলৈ। এতিয়া জুবিনৰ কোন অনুৰাগী নহয় তাৰ সাৰ্টিফিকেট বা তাৰ অনুমোদন মুখ্যমন্ত্ৰী বা প্ৰধানমন্ত্ৰীৰ দিয়াৰ প্ৰয়োজন নাই। অসমৰ সকলো জাতি জনগোষ্ঠীৰ লগতে অসমৰ মুছলমান লোকসকলকো জুবিনক বহুত ভাল পায়। আপোনালোকে দেখিছে যে জুবিন ক্ষেত্ৰতে হওক, জুবিন দা যিদিনা তেওঁ নিথৰ দেহ ছিংগাপুৰৰ পৰা লৈ আহিছে বা এতিয়াও জুবিন দাৰ ঘৰলৈ, আনকি আমাৰ গৰিমা বৌৰ বেমাৰ হওঁতে বহু মুছলমান মহিলা গৈ তেওঁৰ ঘৰত খবৰ লৈছে। গতিকে এনেবোৰ যিবিলাক কথা কৈ থাকে এয়া বৰ দুৰ্ভাগ্যজনক কথা। এগৰাকী মুখ্যমন্ত্ৰীৰ মুখেৰে এইবিলাক কথা শোভা নাপায়। উচ্ছেদটো হিমন্ত বিশ্ব শৰ্মাৰ এটা উৎসৱ হয়। তেওঁ যিমান পাৰে সিমান উচ্ছেদ কৰি থাকক, মিয়া মুছলমানসকলক নিশেষ কৰি পেলাক, কিন্তু আমাক জুবিন গাৰ্গৰ ন্যায়টো লাগিবই। তেওঁ এইটো ক'লে নহ'ব, আমাৰ জুবিনদাৰ ন্যায়টো লাগিবই। যিসকল জুবিনদাক হত্যা কৰিছে, মুখ্যমন্ত্ৰী ডাঙৰীয়ে যি হত্যা কৰা বুলি কৈছে, গতিকে আমিও নেমচৰ ফালৰ পৰা সেইটোৱে কৈছোঁ মুখ্যমন্ত্ৰীৰ সুৰতে যে যিসকলে হত্যা কৰিছে তেওঁলোকক কিন্তু কঠোৰৰ পৰা কঠোৰতম শাস্তি দিব লাগিব আৰু পাৰিলেতো তেওঁলোকক ফাঁচি দিয়াৰ ব্যৱস্থা কৰিব লাগে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ এনেকুৱা ধৰণৰ মন্তব্য শোভা নাপায়। আপুনি এনেকুৱা ধৰণৰ ৰাজনীতি নকৰাই ভাল। আৰু আপুনি যিটো আপোনাৰ উৎসৱ চলি আছে, চাওক, জন্মদাতা মৃত্যুদাতা হৈছে ভগৱান বা আল্লাহ, আৰু মুছলমানসকলে একমাত্ৰ আল্লাহ আৰু ভগৱানক বিশ্বাসী। আপুনি 50 বছৰীয়া 100 বছৰীয়া মছজিদ পৰ্যন্ত আপুনি ভাঙি দিছে। আপুনি ক্ষমতাৰ অপব্যৱহাৰ কৰিছে। আপুনি মানুহক ঘৰ ভাঙি আপুনি তিৰপালৰ তলতো থাকিব নিদিয়ে, গছৰ তলতো থাকিব নিদিয়ে। গতিকে আপোনাৰ এটা হিটলাৰ ৰাজ চলিছে, আপোনাৰ এটা দাদাগিৰি শাসন চলিছে। গতিকে এইবোৰ নাপায়। মানুহক মানৱতাৰ দৃষ্টিত চাব লাগে। সকলো জাতি জনগোষ্ঠীৰ লোকে যাতে পৃথিৱীত থাকিব পাৰে, বসবাস কৰিব পাৰে নিজৰ পৰিয়াল লৈ। এই উচ্ছেদ প্ৰক্ৰিয়াটো বন্ধ কৰিব লাগে। তাৰ বাবে আমি নেমচৰ তৰফৰ পৰা আমি চৰকাৰক আহ্বান জনাইছোঁ।